নমস্কাৰ ষ্টুডিঅ'ত মই ৰুমি লৈ আহিছোঁ এক সবিশেষ বাতৰি। বাক্সা জালাহত প্ৰয়াত ছাত্ৰ নেতা বিশিষ্ট সমাজকৰ্মী নিৰঞ্জন দেৱদাস ডাঙৰীয়াৰ স্মৃতিচাৰণ সভা অনুষ্ঠিত কৰা হয়। চাওঁ আহক অৰুণোদয় অসমৰ এই প্ৰতিবেদন। বাক্সা জিলাৰ জালাহস্থিত শ্বহীদ বেদী ভৱনত আজি বিয়লি ডাক্তৰ অনন্ত একাডেমীৰ উদ্যোগত বাক্সা জিলা ছাত্ৰ সন্থা আৰু সদৌ অসম মদাহী জনজাতি সন্মিলন আৰু মদাহী জনজাতি ছাত্ৰ সন্থাৰ সহযোগত জালাহ নিবাসী প্ৰয়াত সমাজকৰ্মী তথা মদাহী জনজাতি সন্মিলনৰ প্ৰাক্তন সভাপতি প্ৰাক্তন ছাত্ৰ নেতা নিৰঞ্জন দেৱদাসৰ স্মৃতিত এক স্মৃতিচাৰণ সভা অনুষ্ঠিত হৈ যায়। স্মৃতিচাৰণ সভাত বাক্সা জিলা ছাত্ৰ সন্থাৰ সভাপতি জুবিন দাসে উপস্থিত থাকে আৰু প্ৰয়াত নিৰঞ্জন দেৱদাসৰ স্মৃতিচাৰণ কৰি কয়, অসম আন্দোলনৰ সময়ত নিৰঞ্জন দেৱদাসে জালাহ আঞ্চলিক ছাত্ৰ সন্থাৰ নেতৃত্ব দিছিল। তেওঁৰ মৃত্যুত আমি এজন অভিভাৱকক হেৰুৱালোঁ। ডাক্তৰ অনন্ত একাডেমীৰ অধ্যক্ষ ডক্টৰ ভৱেশ শৰ্মাই কয়, জালাহত সদৌ অসম ছাত্ৰ সন্থা গঠনেৰে অসম আন্দোলনৰ সময়ত তেওঁ যি বলিষ্ঠ ভূমিকা গ্ৰহণ কৰিছিল আৰু বিভিন্ন সামাজিক কামত জড়িত হৈ সমাজৰ সেৱাৰ জৰিয়তে যি ত্যাগৰ নিদৰ্শন দেখুৱাই গ'ল সি চিৰস্মৰণীয় হৈ থাকিব। অনুষ্ঠানত জালাহ আঞ্চলিক ছাত্ৰ সন্থাৰ নেতৃবৃন্দ, মদাহী জনজাতি সন্মিলন আৰু মদাহী জনজাতি ছাত্ৰ সন্থাৰ নেতৃবৃন্দ, ছাত্ৰ ছাত্ৰী আৰু স্থানীয় ৰাইজ উপস্থিত থাকে। ব্যুৰ' ৰিপৰ্ট, অৰুণোদয় আছাম। আজি আমি স্মৃতিচাৰণ সভা আয়োজন কৰিছোঁ। আমাৰ জালা গাঁৱৰ জালা আঞ্চলিক ছাত্ৰ সন্থাৰ প্ৰতিষ্ঠাপক সম্পাদক তেখেত নিৰঞ্জন দেৱদাস যোৱা 13 জানুৱাৰী তাৰিখে তেখেতে হঠাৎ অসুস্থ হৈ হলিলা সম্বৰণ কৰে। জালা আঞ্চলিক ছাত্ৰ সন্থাৰ প্ৰতিষ্ঠাপক সম্পাদক হিচাপে তেখেতে জালা অঞ্চলৰ বিভিন্ন সামাজিক কাম কাজত জড়িত হৈ আছিল আৰু জালাহৰ এই অঞ্চলত বিভিন্ন কাম কাজৰ মাজেদি তেখেতে মানুহক সজাগ সচেতন কৰাৰ ক্ষেত্ৰত বা শিক্ষা আৰু অন্যান্য দিশত যি ধৰণৰ এটা উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰিছিল। সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বত চলা বিদেশী বহিষ্কৰণ আন্দোলনৰ সময়ত আমাৰ দৰে এই আহতীয়া অঞ্চলত জালা আঞ্চলিক ছাত্ৰ সন্থা সংগঠিত কৰি ৰাইজৰ মাজত একত্ৰিতভাৱে যি আন্দোলনৰ মাজেৰে আজি সদৌ অসম ছাত্ৰ সন্থাৰ দৰে এটা মহৎ অনুষ্ঠানক সমাজৰ মাজলৈ এনেকুৱা এটা আহতীয়া অঞ্চলত গতি প্ৰদান কৰিলে আৰু সেই যিটো ত্যাগ আৰু সেই ত্যাগৰ বিনিময়ত আমি আজি তেখেতৰ আত্মাৰ সদ্গতিৰ অৰ্থে তেখেতৰ কামৰ স্বীকৃতিৰ স্বৰূপে আজি আমি ইয়াত সমবেত হৈছোঁ আৰু ইতিমধ্যে আমি ডক্টৰ অনন্ত একাডেমী ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল জালা, বাক্সা জিলা ছাত্ৰ সন্থা, আমাৰ মদাহী জনজাতি সন্মিলন, সদৌ অসম মদাহী জনজাতি ছাত্ৰ সন্থা আৰু জালা অঞ্চলৰ ৰাইজৰ সহযোগত আমি আজি ইয়াত এই সন্ধিয়া সময়ত তেখেতৰ পৰিয়ালবৰ্গক ইয়াত নিমন্ত্ৰণ কৰি আনি আমি আজি স্মৃতিচাৰণ সভাৰ আয়োজন কৰিছোঁ আৰু এই স্মৃতিচাৰণ সভাৰ জৰিয়তে তেখেতৰ আত্মাৰ সদ্গতি আমি প্ৰাৰ্থনা কৰিছোঁ। অসম আন্দোলনৰ অগ্ৰণী নেতা তথা আমাৰ এই বাক্সা জিলাৰ জালা অঞ্চলটো সেই সময়ত জালা আঞ্চলিক ছাত্ৰ সন্থাৰ প্ৰতিষ্ঠাকালৰ সাধাৰণ সম্পাদক নিৰঞ্জন দেৱদাস ডাঙৰীয়া যোৱা 13 জানুৱাৰী তাৰিখে তেখেতে অসুস্থ হৈ ইহলীলা সম্বৰণ কৰে, আমাৰ মাজৰ পৰা আঁতৰি যায় আৰু তেখেতৰ মৃত্যুত আমাৰ এই সমগ্ৰ জিলাখনে আমি এগৰাকী অভিভাৱকক আমি হেৰুৱালোঁ। কাৰণ তেখেতে অসম আন্দোলনৰ সময়তে জালা আঞ্চলিক ছাত্ৰ সন্থা গঠনৰ নেতৃত্ব লৈছিলে আৰু তেখেতৰ নেতৃত্বৰ জৰিয়তে আমাৰ এই অঞ্চলসমূহত অসম আন্দোলনৰ যিটো ধাৰা, অসম আন্দোলনৰ যিটো ধাৰণা তাক ৰাইজৰ মাজলৈ লৈ গৈছিলে আৰু ছাত্ৰ সন্থাক অতি শক্তিশালী ৰূপত তেখেতে আগবঢ়াই লৈ গৈছিলে। এই অঞ্চলৰ প্ৰতিটো অনুষ্ঠানৰ সৈতে তেখেতৰ আত্মিক সম্পৰ্ক আছিলে। সেইবাবে আমি তেখেতৰ মৃত্যুৰ পিছত আমি দেখিছোঁ যে অঞ্চলৰ ৰাইজ তেখেতৰ বাবে একাত্ম হৈ ওলাই আহিছে। আজি আমি ইয়াত তেখেতৰ সোঁৱৰণত এখন স্মৃতিচাৰণ সভাৰ ইয়াত আয়োজন কৰিছিলোঁ। ছাত্ৰ সন্থা, অনন্ত একাডেমী ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল তথা মদাহী সন্মিলন আৰু মদাহী ছাত্ৰ সন্থাৰ সহযোগত আৰু তেখেতৰ পৰিয়ালবৰ্গও ইয়াত উপস্থিত আছিলে। আমি দেখিছোঁ যে ৰাইজৰ তেখেতৰ অজস্ৰ গুণমুগ্ধ আছিলে। গতিকে তেখেতৰ স্মৃতি আমি যুগমীয়া কৰি ৰাখিব লাগিব আৰু তাৰ কাৰণে আমি ছাত্ৰ সন্থাই কাম কৰিম, এয়া নিশ্চিত। আৰু আমি যথেষ্ট আৱেগিক হৈছোঁ
তেখেতক আমি সদায় হৃদয়ত লৈ আগবাঢ়ি যাম আৰু তেখেতৰ অভিভাৱকত্ব তেখেতে য'তে আছে নেদেখাজনৰ ওচৰৰ পৰা তেখেতে আমাক সদায় সেৱা আগবঢ়াই যাব। প্ৰত্যেক বছৰৰ দৰে এই বছৰো অৰুণোদয় অসমে লৈ আহিছে সৰস্বতী পূজাৰ চেলফি প্ৰতিযোগিতাৰ গিফ্ট ধামাকা। ইচ্ছুক প্ৰতিযোগী পুৰুষ মহিলা উভয়ে সৰস্বতী পূজাৰ মণ্ডপত এখন চেলফি ফটো তুলি আমাৰ 9957282244 এই হোৱাটছএপ নম্বৰত প্ৰেৰণ কৰিব, লগতে নাম আৰু ঠিকনা। প্ৰতিযোগীসকলৰ ভিতৰত প্ৰথম, দ্বিতীয়, তৃতীয় স্থান বাছনি কৰাৰ লগতে 5জন প্ৰতিযোগীক নিচুকনি বঁটা প্ৰদান কৰা হ'ব। ধন্যবাদ। কিয় কেনেকৈ দুৰ্নীতি ৱাইফজনীয়ে কৈছে বোলে এওঁ মোৰ হাজবেণ্ড, আপুনি কোন হে ক'বলৈ এওঁ অবৈধ বুলি? অনিয়ম ভ্ৰষ্টাচাৰ একো নায়কতাবাদ এতিয়াৰ পৰা আৰু নহ'ব। আমি দিম সত্য বাতৰি। নিজকে সংস্থাপিত কৰাৰ বাবে শুদ্ধ ৰূপত নিৰ্ভীক নিৰপেক্ষতাৰে আমি সাজু। অসমৰ উন্নয়নমূলক যাত্ৰাই আজি এক নতুন দিগন্ত ভৰি দিছে। অসমৰ ৰাইজৰ পৰা আমি সদায় আশীৰ্বাদ বিচাৰোঁ। আমি এনেকৈ যাতে আমাৰ জননী জন্মভূমিক সেৱা কৰি যাব বিচাৰোঁ। অৰুণোদয় অসম নিৰ্ভীক নিৰপেক্ষ। ৰাইজৰ বাবে ৰাইজৰ পক্ষত অৰুণোদয় অসম। Zua nam guare,